হেল্ল' এভৰিৱান, অসমীয়া বিজ্ঞাপন চেনেলটোলৈ আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ। আজি লৈ আহিছোঁ আপোনালোকৰ কাৰণে নতুন এটা এডভাৰটাইজ। OSC শিৱসাগৰ ৰিকুৱাৰমেণ্ট কাউন্সিলৰ ৱৰ্কাৰ এণ্ড ছিকিউৰিটি গাৰ্ডৰ পষ্টৰ এডভাৰটাইজ লৈ আহিছোঁ। ইয়াতে আপোনালোকৰ লাষ্ট ডেট হ'ব 5/8/2026। গতিকে আপোনালোকে অতি শীঘ্ৰে এইটো এপ্লাই কৰিব লাগিব। এইটো কিন্তু অফলাইন হয়, ইয়াতে কোনো ধৰণৰ আপোনালোকে পৰীক্ষা দিব নালাগে, ডাইৰেক্ট আপোনালোকৰ ইণ্টাৰভিউ হ'ব। গতিকে সবিশেষ কিমানখিনি কি লাগে, ডকুমেণ্টছ কি লাগে, কোৱালিফিকেশ্যন কি লাগিব, কেনেকৈ এপ্লাই কৰিব লাগিব, পোষ্ট কিমানটা আছে, কোনটো বিভাগত কিমান পোষ্ট আছে, চেলাৰী কিমান, গোটেইখিনি এইটো ভিডিঅ'ত মই জনাম। গতিকে আপোনালোকে স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাই যাওক। মই আপোনালোকক এডভাৰটাইজমেণ্টটোৱে ইয়াতে দেখাই দিছোঁ। এইটো হৈছে আপোনালোকৰ এডভাৰটাইজ। গতিকে আপোনালোকক যদি এডভাৰটাইজটো ডাউনলোড কৰিব বিচাৰে তেতিয়াহ'লে মোৰ কমেণ্টত আপোনালোকক লিংকটো পেষ্ট কৰি দিম, আপোনালোকে তাৰ পৰা চাই ল'ব পাৰিব। ঠিক আছে, ইয়াতে গোটেইখিনি দিয়া আছে, চাওক। ওৱান ষ্টপ চেণ্টাৰ শিৱসাগৰ, যিসকল কেণ্ডিডেট শিৱসাগৰৰ পৰা চাই আছে সেইসকলৰ কাৰণে ভাল হ'ব। মানে নিজৰ ঠাইত থাকিয়ে, নিজৰ জিলাত থাকিয়ে চাকৰি কৰিব পাৰিব। গতিকে আপোনালোকৰ কাৰণে বেছিকৈ সুবিধা হ'ব। শিৱসাগৰত বসবাস কৰা কেণ্ডিডেটছৰ কাৰণে অতিকৈ সুবিধাজনক হ'ব। এই চাকৰিটো হৈছে কণ্ট্ৰাকচুৱেল, 5 বছৰৰ কাৰণে আপোনালোকক কণ্ট্ৰাকচুৱেল হ'ব, 5 বছৰৰ কণ্ট্ৰাক্ট। গতিকে ভেকেঞ্চি ডিটেইলছ ইয়াতে জনাই দিছোঁ, চাওক। নেম, পোষ্ট নেম কাউন্সিলাৰ ইয়াতে আছে আপোনালোকৰ এটা পোষ্ট। তাৰপিছত মাল্টিপাৰপ'জ ৱৰ্কাৰ ইয়াতে আছে আপোনালোকৰ 2টা পোষ্ট। ছিকিউৰিটি গাৰ্ডত আছে 2টা পোষ্ট। টোটেল পোষ্ট হৈছে আপোনালোকৰ 5টা। গতিকে আপোনালোকে ইচ্ছুক কেণ্ডিডেটছে অতি সোনকালে এপ্লাই কৰিব। এপ্লাই কেনেকৈ কৰিব লাগিব মই জনাই আছোঁ। ইয়াতে মই মাজতে কৈ লওঁ, আপোনালোকে যদি এনেকুৱা ভিডিঅ'সমূহ সদায় পাব বিচাৰে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। যিসকল কেণ্ডিডেটছে এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই অতি শীঘ্ৰে ছাবস্ক্ৰাইব কৰি লওক, যাতে আপোনালোকে নেক্সট চাকৰিৰ এডভাৰটাইজ দিয়াৰ লগে লগে চাবলৈ পাৰে। এলিজিবিলিটি ক্ৰাইটেৰিয়া, আপোনালোকৰ কিমানখিনি কোৱালিফিকেশ্যন লাগিব, যে কাউন্সিলাৰত লাগিব ডিগ্ৰী, ডিপ্ল'মা ইন চাইক'লজি। তাৰপিছত এক্সপিৰিয়েঞ্চ মিনিমাম আপোনালোকক 3 বছৰ লাগিব। তাৰপিছত মাল্টিপাৰপ'জ ৱৰ্কাৰ, হাই স্কুল পাছ অৰ ইকুইভেলেণ্ট, আপোনালোকে হয়তো 9 পাছ 8 পাছ হ'লেও হ'ব, নহ'লে মেট্ৰিক পাছ হ'লেও আপোনালোকে এইটো চাকৰিত কৰিব পাৰিব। বুজিছেনে? ক্লাছ 10 বা 9 হ'লেও আপোনালোকে এইটো বিভাগত আপোনালোকে এপ্লাই কৰিব নালাগে। মানে আপোনালোকৰ ৰিটেন টেষ্ট নহয়, এপ্লাই কৰিব পাৰিব। ঠিক আছে। ছিকিউৰিটি গাৰ্ডত চাওক, HSLC পাছ, মিনিমাম 2 ইয়াৰ্ছ এক্সপিৰিয়েঞ্চ এজ ছিকিউৰিটি পাৰ্চনেল। তাৰমানে ইয়াতে কি কৈছে, আপোনালোকৰ 2 বছৰ ছিকিউৰিটিত কোনোবা এক্সপিৰিয়েঞ্চ থাকিব লাগিব, আৰু ইয়াতে আপোনালোকে মেট্ৰিক পাছ হ'ব লাগিব বুলি কৈছে। ঠিক আছে। তাৰপিছত চেলাৰীটো চাওক কেনেকুৱা হ'ব। কাউন্সিলাৰত হ'ব 25,000 টকা, মাল্টিপাৰপ'জ ৱৰ্কাৰত হ'ব 14,000 টকা, আৰু ছিকিউৰিটি গাৰ্ডত 12,000 টকা। এইটো কিন্তু ফিক্স হ'ব আপোনালোকৰ, এইটো চেলাৰীটো ফিক্স। ঠিক আছে। ইম্পৰ্টেণ্ট ডেটছ, ইয়াতে আপোনালোকৰ লাষ্ট ডেটটো হ'ব, এইটো কিন্তু এপ্লিকেশ্যনটো কিন্তু অফলাইন হ'ব, মনত ৰাখিব। এইটো 5 আগষ্ট আপোনালোকৰ লাষ্ট ডেট। চিলেকশ্যন প্ৰচেছটো ইণ্টাৰভিউ হ'ব। হাউ টু এপ্লাই, কেনেকৈ আপোনালোকে এপ্লাই কৰিব। ৰিড দ্য অফিচিয়েল নটিফিকেশ্যন কেয়াৰফুলি, আপোনালোকে যিখন নটিফিকেশ্যন অফিচৰ পৰা যিখন এডভাৰটাইজমেণ্ট ওলাইছে সেই এডভাৰটাইজমেণ্ট ভালদৰে প্ৰথমতে পঢ়ি ল'ব। ডাউনলোড দ্য এপ্লিকেশ্যন ফ্ৰম দ্য অফলাইন ৱেবছাইট, এইটো আপোনালোকে অফলাইন ৱেবছাইটৰ পৰা আপোনালোকে কি কৰিব লাগিব, ফৰ্মখন ডাউনলোড কৰিব লাগিব। ফিল দ্য ফৰ্ম উইথ কাৰেক্ট ডিটেইলছ এণ্ড চেল্ফ এটাচড ডকুমেণ্টছ, আপোনালোকে এটা কাম কৰিব লাগিব, যিখিনি ডকুমেণ্টছ পাতি আছে গোটেইখিনি কাৰেক্ট ডিটেইলছ, গোটেইখিনি আপোনালোকে ফৰ্ম ফিল আপ কৰোঁতে শুদ্ধকৈ ফৰ্ম ফিল আপ কৰিব লাগিব। লগতে যিখিনি ডকুমেণ্টছ পাতি আছে গোটেইখিনি আপোনালোকে চেল্ফ এটাচ, মানে নিজৰ মানে চহীটো কৰি দিব লাগিব গোটেইখিনি ডকুমেণ্টছত। আপোনাৰ যিখিনি ডকুমেণ্টছ আপুনি গাঁঠি দিব লাগিব। ঠিক আছে। চেণ্ড দ্য কমপ্লিট এপ্লিকেশ্যন থ্ৰু স্পীড পোষ্ট ৰেজিষ্টাৰ পোষ্ট টু দ্য এড্ৰেছ গিভেন ইন নটিফিকেশ্যন, ইয়াতে আপোনালোকৰ এডভাৰটাইজত যিটো এড্ৰেছ দিয়া থাকিব সেইটো এড্ৰেছত আপোনালোকে বাই পোষ্ট, এইটো পোষ্ট অফিচৰ জৰিয়তে আপোনালোকে এপ্লাইটো কৰিব লাগিব। গতিকে আপোনালোকে লাষ্ট ডেটলৈ ৰখি নাথাকিব, যিমান সোনকালে পাৰে আপোনালোকে এপ্লাই কৰক। এপ্লাই মাষ্ট ৰিচ অন অৰ বিফ'ৰ 05 আগষ্ট 2026, এইটো আপোনালোকে 2026 চনৰ
5 আগষ্টৰ আগতে আপোনালোকে এপ্লাই কৰিব লাগিব যেহেতু আপোনালোকৰ অফলাইন হয় গৈ পোৱাতে দেৰি হ'ব হয়নে গতিকে অতি সোনকালে আপোনালোকে এতিয়াই এপ্লাইটো কৰি লওক যেহেতু পোষ্ট অফিচৰ জৰিয়তে হ'ব সিমানখিনি ডকুমেণ্টছ পাতিও নালাগে আপুনি মেট্ৰিক পাছ হ'লে মেট্ৰিক পাছৰ চাৰ্টিফিকেট আৰু মাৰ্কশ্বিটখন দি দিব BA পাছ যিটো কাউন্সিলৰ কাৰণে আছে হেতুত BA পাছ লাগিব BA পাছলৈ আপোনালোকৰ হায়াৰ সেকেন্ডাৰী মেট্ৰিকৰ যিমানখিনি ডকুমেণ্টছ পাতি আছে গোটেইখিনিটো কিন্তু গাঠি সেলফ এটাষ্ট কৰি দিব ঠিক আছে তাৰ পিছত হু ক্যান এপ্লাই OSC শিৱসাগৰ ৰিকুৱাৰমেণ্ট 2026 যে কোনে কোনে কেনেকৈ এপ্লাই কৰিব লাগিব ক্যান্ডিডেটস মিটিং দা পোষ্ট উইথ এডুকেশনাল কোৱালিফিকেশন এক্সপিৰিয়েন্স এণ্ড ৰেসিডেন্সি ক্ৰাইটেৰিয়া প্ৰিফাৰেন্স টু শিৱসাগৰ ডিস্ট্ৰিক্ট ৰেসিডেন্টস গতিকে ইয়াতে কি কৈছে যে গোটেইখিনি ক্যান্ডিডেটছক লৈ এটা মানে আলোচনা বিলোচনা কৰি তাৰ পৰা কোৱালিফিকেশনখিনি এক্সপিৰিয়েন্সখিনি চাই তাৰ পৰা সিলেকশন কৰিব কিন্তু যিসকল ক্যান্ডিডেটস শিৱসাগৰ জিলাৰ পৰা হয় সেইসকলক মানে প্ৰিফাৰেন্স দিয়া হ'ব মই এইটো আগতে কৈছোঁ যে শিৱসাগৰ জিলাৰ যিখিনি ক্যান্ডিডেটস আছে সেইসকলক বেছিকৈ প্ৰিফাৰেন্স দিয়া হ'ব বুলি মই ভিডিঅ'টো প্ৰথমতে কৈ লৈছোঁ হোৱাট ইজ দ্য লাষ্ট ডেট এপ্লাই মই এইটো বাৰে বাৰে কৈ আছোঁ যে 5 আগষ্ট আপোনালোকৰ লাষ্ট ডেট হ'ব হোৱাট ইজ দ্য সিলেকশন প্ৰসেছ ইণ্টাৰভিউৰ জৰিয়তে এইটো সিলেকশন কৰা হ'ব হাউ টু সাবমিট দ্য এপ্লিকেশ্যন অফলাইন মোড বাই সেন্ডিং ফিল্ড ফ্ৰম উইথ ডকুমেণ্টছ টু গিভেন এড্ৰেছ বিফোৰ দ্য ডেডলাইন যেটো আপোনালোকক মানে ধৰি দিছে সেই হেৰিমতে আপোনালোকে সেই এড্ৰেছত এডভাৰটাইজমেণ্টত যেটো এড্ৰেছ আছে সেই এড্ৰেছত আপোনালোকে কি কৰিব লাগিব এটো সেন্ড কৰি দিব লাগিব মানে পোষ্ট অফিচৰ জৰিয়তে আপোনালোকে পঠাব লাগিব হয়নে ইয়াতে এডভাৰটাইজমেণ্টত গোটেইখিনি দি আছে ইয়াতো স্পষ্ট হোৱা নাই গতিকে আপোনালোকে এটা কাম কৰিব এটো এডভাৰটাইজমেণ্টটো ডাউনলোড কৰি ল'ব ঠিক আছে কিবা সুধিব লগা থাকিলে কমেন্ট সেকশনত কমেন্ট কৰিব নিশ্চয় থ্যাংক ইউ ফৰ ওয়াচ